হয় দাদাই বিচৰা ধৰণে যোনটো ৰিভলিউশ্যন তেওঁ বিচাৰিছিলে অসমীয়া চিনেমাৰ সেইটোৱে আমি দেখা পাইছোঁ কিন্তু মানে এটাই দুখ যে তেওঁ নিজে নেদেখিলে সেই বস্তুটো যোনটো তেওঁ সপোন আছিলে অসমীয়া চিনেমা ৰাতিপুৱা 4:30 পৰা লাগিছে অন্য কোনো চিনেমা লগা নাই হিন্দী চিনেমা বা অন্য ধৰণৰ অকল অসমীয়া চিনেমা সকলোতে লাগিছে আৰু তেওঁৰ টিমটোৱেও তেওঁৰ সেই অনুপ্ৰেৰণাতে গোটেই কামখিনি ইমান সুন্দৰকৈ একাগ্ৰতাৰে কৰিছে মানে তেওঁলোককতো ধন্যবাদ শব্দটো বহুত সৰু ক'বলৈ যিমানখিনি তেওঁলোকে কৰিছে আৰু আমি আশা ৰাখিছোঁ যে অসমীয়া চিনেমা উদ্যোগটো এনেকৈয়ে আগবাঢ়ি যাওক ইয়াতকৈ যাতে কমি নাযায় ইয়াতকৈ আৰু বাঢ়ি যাওক আহিবলগীয়া চিনেমাবোৰৰ কাৰণে এই নিউজটো মই এতিয়ালৈকে পঢ়া নাই তাৰমানে মই যিহেতু অলপ ব্যস্ত আছিলোঁ আহি জাষ্ট পাইছোঁহে গতিকে সেই বিষয়ে মই একো ক'ব নোৱাৰিম আমাৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গোটেই ইনভেষ্টিগেশ্যন টিমটোৰ ওপৰত বহুত ভৰসা কৰিয়ে আমি আগবাঢ়িছোঁ গতিকে তেওঁলোকে যি কৈছে কিবা ভাবি চিন্তিয়ে কৈছে চাগে এই বিষয়ে মই একো এটা মন্তব্য দিব নোৱাৰিম হয় হয় ইতিহাসত প্ৰথমবাৰ এইটো অভূতপূৰ্ব এইটো মানে কথাৰে শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি এনেকুৱা এটা মানে পৰিৱেশ সৃষ্টি হৈছে এনেকুৱা এটা ৰিভলিউশ্যন আন্দোলন আৰম্ভ হৈছে অসমীয়া চিনেমাৰ ক্ষেত্ৰতে হওক বা দাদাৰ যোনখিনি আদৰ্শ সেই ক্ষেত্ৰতে হওক বা গোটেই অসমবাসীৰ মানে এটা ছ'চিয়েল ৰিভলিউশ্যন আৰম্ভ হোৱাৰ নিচিনা মই দেখিছোঁ যে মানুহৰ বিশ্বাস বাঢ়িছে আৰু মানুহে মানে কি ক'ম আৰু এইটো তেওঁক এনেকুৱা ধৰণে ভাল পায় এনেকুৱা ধৰণে কি কৰে যে তেওঁৰ ৰাস্তাতে চলিবলৈ মানুহ এতিয়া আগবাঢ়ি আহিছে এইটো মানে ভাষা নাই ক'বলৈ শব্দ নাই কিমান যে এতিয়া ভাল লাগিছে কিন্তু দুখ এটাই যে তেওঁ নাই এই বস্তুবিলাক চাবলৈ মানুহজন যে আমি ঘূৰাই নাপাম আজি আহিছোঁ আকৌ তেওঁক আকৌ এবাৰ দেখিবলৈ মই কালি এটা লিখিছিলোঁ পোষ্ট এটা যে তেওঁ ফিনিক্সৰ নিচিনা he always rises from the ashes. Today also we will see him like that. We have seen him like that. আৰু তেওঁৰ যোনটো মেজিক সেইটো তেওঁ কণ্টিনিউ থাকিব বুলি মই ভাবোঁ মৰম আৰু হিউমেনিটিৰ যোনটো মেজিক তেওঁ কৰি থৈ গৈছে মিউজিকেৰে বা তেওঁৰ কামেৰে সৃষ্টিৰাজিৰে সেইখিনি হৈ থাকিব বছৰৰ প্ৰৱাহমান বুলি ভাবিছোঁ সৰুৰ পৰাতো আমি একেলগে চাওঁ আমাৰ ঘৰত চিনেমা চোৱাটো এটা কালচাৰ বুলিয়ে কওঁ আমি এখন নতুন চিনেমা যিকোনো ভাষাৰ হওক ভাল চিনেমা এখন আমি চবে একেলগে চাওঁ আৰু চিনেমা যেতিয়া চাওঁ এনেকুৱা নহয় যে অকল চিনেমাখন চাইছোঁ চিনেমাখনৰ কেৰেক্টাৰবিলাকৰ ওপৰত কথা পতা যায় ডিৰেকশ্যন স্ক্ৰীন প্লে চব সকলো দিশ চিনেমাখনৰ বেকগ্ৰাউণ্ডটো কি চব বস্তুৰ লগত আমাৰ তেনেকুৱা ধৰণৰ এটা চৰ্চা চলে গতিকে চিনেমা আমি কিমান চাইছোঁ হিচাপ নাই আৰু প্ৰতিবাৰ দাদাৰ প্ৰিমিয়াৰত একেলগে আহোঁ এইবাৰতো বাৰু প্ৰিমিয়াৰ ৰখাই নাই তো এইবাৰ এফালে ইমান এটা ডাঙৰ এচিভমেণ্ট তেওঁৰ এখন চিনেমা আৰু আনফালে কিন্তু আমাৰ কাৰণে অকল শূন্যতা